না এইটো বিষয়টো বহু দিনৰ পৰা আলোচনা হৈ আছে কিন্তু আমি গোটেই বিষয়টো আলোচনা বিলোচনা আমি কৰি আছোঁ বিশেষকৈ যোৱা কিছুদিনৰ আগত অজিত ভূঞা ডাঙৰীয়া নেতৃত্বত আলোচনা হৈছিল তাতো আমি কথাটো আলোচনা কৰিছোঁ তেখেতসকলৰ অজিত ভূঞা ডাঙৰীয়াৰ যিটো মূল বিষয় যে আমি আঞ্চলিক দলসমূহ একেখন মঞ্চৰ অধীনলৈ আহিব লাগে কাৰণ এতিয়া বাকি মাৰ্জ কৰা ধৰণৰ কথা বতৰা কিমান সম্ভৱ হ'ব নহ'ব কাৰণ আদৰ্শগত কথা থাকিব এতিয়া সৰু সৰু ক্ষুদ্ৰ যিবোৰ আঞ্চলিক শক্তি যিবোৰ আছে সোণোৱাল কছাৰীসকলৰ সোণোৱাল কছাৰী গণমঞ্চ বা পাহাৰত অল পাৰ্টি হিলছ লিডাৰ্ছ কনফেডাৰেশ্যন তেওঁলোক আমাৰ লগত চামিল হ'বলৈ তেওঁলোকে বিচাৰিব নে নিবিচাৰিব এইটো মূল কথা জাতীয়তাবাদ মানেতো অকল গগৈৰ ওপৰত নিৰ্ভৰ কৰি জাতীয়তাবাদ নহয় সকলো জাতি জনগোষ্ঠী ভাষা ভাষী সকলো পৰ্যায়ৰ পাহাৰ ভৈয়াম সকলোকে লৈ আমি জাতীয়তাবাদৰ ভেটি তৈয়াৰ কৰিব লাগিব গতিকে সেই কথাটো বতৰাবোৰ আমি চাব লাগিব কোনটো বেছি গণতান্ত্ৰিক কোনটো বেছি বিজ্ঞানসন্মত সেইটোৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত হ'ব কাৰণ অজিত ভূঞা ডাঙৰীয়াই যিটো তেওঁ আহ্বান কৰিছে যে সকলো আঞ্চলিক শক্তি ক্ষুদ্ৰ শক্তিসমূহ নিজৰ নিজৰ আঞ্চলিক তেওঁলোকৰ চিনাকি আছে আইডেণ্টিটি আছে তেওঁলোককো ল'ব লাগে লৈ এখন মঞ্চ বনাব লাগে এইটো মোৰ চাইণ্টিফিক আৰু এইটোত মই ইতিমধ্যে সমৰ্থন আগবঢ়াইছোঁ গতিকে বাকী দুটা দলকেন্দ্ৰিক গোটেই কথাটো নহয় আমি সকলো অসমৰ সমগ্ৰ অসমৰ পাহাৰ ভৈয়াম উজনি নামনি সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীক এক কৰি কেনেকৈ জাতীয়তাবাদৰ মঞ্চলৈ আনিব পাৰোঁ এইটো হৈ গ'ল সময়ৰ আহ্বান এইটো হৈ গ'ল মূল বিষয় তাৰ কাৰণে যদি সম্ভৱ মঞ্চৰ যোগেদি একেখন মঞ্চত থিয় হ'ব লাগিব বিভিন্ন নিজৰ আদৰ্শ একে ৰাখি নিজৰ চিনাকি একে ৰাখি গতিকে এই কথা বতৰাবোৰ আমি পাতিব লাগিব কাৰণ আমি আজি সোণোৱাল কছাৰী গণমঞ্চক আমাৰ মাজলৈ আহি যাওক এই বুলিতো আমি ক'ব নোৱাৰোঁ তেওঁলোকক এই স্বাধীনতা দিব লাগিব কথা বতৰা পাতিব লাগিব গতিকে এইবোৰ বিষয়ে আমি আলোচনা বিলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে পৰ্যালোচনা কৰাৰ প্ৰয়োজনীয়তা আছে তাৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী দিনসমূহত আমি কথা বতৰাবোৰ আগবাঢ়িব